আমি সকলোৱে নাটক থিয়েটাৰ চাই ভাল পাওঁ হয়নে এখন নাটক কৰোঁতে বা সাজি উলিয়াওঁতে মঞ্চখন কিমান কষ্ট হয় আপোনালোকে জানেনে হয়তো নাজানে কিন্তু আমি সকলোৱে মুখ্য অভিনেতা আৰু অভিনেত্ৰীৰ লগত সেলফি উঠাত ব্যস্ত হৈ পৰোঁ আচলতে এই সকলো মঞ্চ পোহৰ শব্দ আৰু বাদ্যযন্ত্ৰ সকলোবোৰ মহান শিল্পী হয় কাৰণ এই শিল্পীৰ ওপৰতে নাটকৰ ফলাফল নিৰ্ধাৰণ কৰা হয় তেন্তে আহক আমি জানি লওঁ থিয়েটাৰত কেনেকৈ এখন মঞ্চ ৰেডি কৰা হয় কি কৰা হয় হাইটিজনৰ পৰা নাটক এখন চলি থকাৰ সময়ত দৰ্শকে সন্মুখৰ পৰাই ধুনীয়াকৈ চাই থাকে ন আচলতে পিছফালে কেনেকৈ কামবোৰ কৰে পিছফালে হয় কি মানে এটা প্ৰশ্ন জাগে বহুতৰ মনত এটা প্ৰশ্ন জাগে পিছফালে কি হয় ঘৰবোৰ কেনেকৈ বনায় গছ কেনেকৈ উঠায় ষ্টেজত মানে কেনেকৈ মানুহে কাম কৰে তো আজি অকণমান মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ আগতে চাওকচোন পিছত কথা পাতিম এয়া দৌৰা দৌৰিকৈ ঘৰ বনাইছে চাওক এইফালে চিন চলি আছে সেইখন ষ্টেজত পুৰা নাটক চলি আছে আৰু এইফালে এনেকৈ ঘৰ বনাই আছে আৰু এইসকল আছে পিছফালে দুজন মানুহে নাটক কৰি আছে দৰ্শকে ভাবে অকল দুজন মানুহে নাটক কৰি আছে কিন্তু পিছফালে 10জন 15জন 20জন 30জনলৈকে মানুহ থাকে ইয়াত কাম কৰি আছে মই ষ্টেজৰ ওপৰত উঠি যাই দেখুৱাইছোঁ আপোনালোকক এনেকৈ তলৰ পৰাই বস্তুবিলাক দিয়ে আৰু ইয়াৰ ওপৰত পুৰা কাম কৰি আছে অলপ সময় পিছত এখন দাঙিব মানে পুৰা কাম কৰি আছে ইয়াৰ তলত দীঘলবোৰ আছে আমাৰ শইকীয়া দাই ছেট বান্ধি আছে ৰেডি হৈ গ'ল এইখন এই ঘৰটো পুৰা ৰেডি হৈ গ'ল আৰু অলপ সময় পিছত এখন দাঙিব আৰু ইয়াত চলি আছে নাটক নাটক চলি আছে আৰু ইয়াৰ মিউজিক বক্স ইয়াৰ দৰ্শক গোটেইখিনি দেখুৱাইছোঁ আৰু এইফালে আছে কল্যাণ দা একবাৰ চাই দিয়ক কেনেকুৱা পুৰা একদম কষ্ট কৰি দৌৰা দৌৰিকৈ বান্ধিলে ছেটটো আৰু অলপ সময় পিছত আৰু অলপ সময় পিছত আমাৰ অজয় ড্ৰপ দাঙিব বঢ়িয়া আৰু এইখন দাঙিব অলপ সময় পিছত মই ডাঙাটো দেখুৱাইছোঁ আৰু এই ৰছীডাল দেখিছে ন আপোনালোকে এই ৰছীডালেদি এই ড্ৰপখন দাঙিব মানে এই কলা কাপোৰখন দাঙিব এইখন মই দেখুৱাইছোঁ বাৰু ডাঙাখিনিলৈকে ৰ'ব আৰু এই দাদাহঁত আহি গ'ল চিনৰ কাৰণে ইয়াত যিহেতু চিন আছে ক'লা দিয়ক গাইজ দুখন ষ্টেজ থাকে ন এইখন ৰেডি হৈ গ'ল আৰু এইখনত নাটক চলি আছে নাটক শেষ হোৱাৰ লগে লগে এইখন পুৰা ভাঙিব মানে ঘৰটো ভাঙি কিনে অন্য এটা ঘৰ বনাব এয়া চাওক পুৰা নাটক চলি আছে মই ভালকৈ দেখুৱাব নোৱাৰোঁ আপোনালোকক মানে যিহেতু মোক দেখি পাব ন পিছফালৰ পৰা এয়া নাটক চলি আছে চাওক এইটো ভাঙিব ন মই তেতিয়া দেখুৱাম ৰ'ব আপোনালোকক থিয়েটাৰত যে ব্যৱহাৰ কৰে গছ সেই গছৰ ডালি হ'ল এইবোৰ নি ষ্টেজত লগাব আৰু ইয়াৰ মেইন গছডাল মই দেখুৱাইছোঁ আপোনালোকক এই ডালিবোৰ ক'ত লগাব এইটো দেখুৱাইছোঁ এইজোপা গছ দেখিছে নহয় এইজোপা গছত বান্ধি দিব মানে ডালিখিনি আৰু এইবোৰ সৰু সৰু গছ আৰু পিছফালে এইবোৰ এনেকৈ পাত্তাবোৰ ঘৰৰ পাত্তাবোৰ ৰেডি কৰাই থাকে এনেকৈ পুৰা ৰেডি হৈ থাকে যাতে পুৰা এইখন ষ্টেজত নাটক শেষ হোৱাৰ লগে লগে বান্ধি দিব পাৰে মানে এই পৰ্দা লাগি আছে ঘৰত আৰু আমাৰ অজয় ড্ৰপ দাঙিছে চাওক আৰু ইয়াৰে পৰা দীপন কৰে লাইট মাৰিব পুৰা ষ্টেজলৈ আৰু এইটো এইবাৰ এইফালৰটো ভাঙাত লাগি গ'ল পুৰা জল্দি ভাঙাত লাগি গ'ল চাওক পুৰা ভাঙি আছে এইটো ঘৰ ভাঙি বেলেগ এটা ঘৰ বনাব ইয়াতে পুৰা ভাঙি আছে এই দাদাহঁতে লগ লাগি পুৰা ভাঙি আছে এইটো ভাঙা হৈ গ'ল ষ্টেজ খালী এতিয়া নতুন ঘৰ বনাব ইয়াতে আৰু এই চাওক ভাইহঁতে ওপৰত ইমান কষ্টকৈ থাকে মানে এই ঘৰৰ বাঁহবোৰ বান্ধিব লাগে ন এই দুজনকৈ ভাই আছে ওপৰত এইজন আৰু এইজন আৰু এতিয়া পুৰা ঘৰ বান্ধি আছে চব নিজৰ কামত ব্যস্ত মানে ইয়াৰ কাম হ'ল এই বস্তুবোৰ চকী টেবুল এইবোৰ আনা নিয়া ইয়াত পোৱা বিচনা চব মানে যদি বেৰত এখন ফটো থাকে ফটোখনো আনিব লাগিব কি আৰু ইয়াত দাদাহঁতে এনেকৈ ঘৰ বনাই আছে নতুন ঘৰ
এয়াই আৰু শিল্পীৰ জীৱন মানে বেক চাইডে থকা শিল্পীখিনিৰ জীৱন। তেখেতসকলে বেক চাইডৰ পৰা ইমানখিনি কষ্ট কৰি থাকে চাওক।